মটৰ পৰিবহণ খণ্ডৰ লগত জড়িত শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ আহ্বানত আজিৰে পৰা 48 ঘণ্টীয়া যি কৰ্মবিৰতি পালন হৈ আছে তাক ভাৰতবৰ্ষৰ এখন অগ্ৰণী শ্ৰমিক সংগঠন CITU হিচাপে আমি সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছোঁ। আচলতে বিজেপি চৰকাৰে শ্ৰমিক কৃষকে ধৰি খাটি খোৱা মেহনতি মানুহৰ বিৰুদ্ধে কাৰ্যত যুদ্ধ ঘোষণা কৰিছে। এইখন চৰকাৰে কাকো এৰি দিয়া নাই, জনতাৰ বিৰুদ্ধে মাধমাৰ সদাইছে এটাৰ পিছত এটা নীতি গ্ৰহণ কৰি শ্ৰমিক বিৰোধী নীতি, যি নীতি আপোনালোকে চাইছে ইতিমধ্যে যে অগণতান্ত্ৰিক স্বৈৰাচাৰীভাৱে সংসদৰ পৰা বিৰোধী সাংসদসকলক উলিয়াই পেলাই তেওঁলোকে যে নীতি গ্ৰহণ কৰিছে, তেওঁলোকে যে কলা আইন হিট এণ্ড ৰান আইন আনিছে, এয়া কাৰ্যত বাছ বা ট্ৰাক নহয় সকলো খণ্ডৰ লগত জড়িত শ্ৰমিকসকলৰ বিৰুদ্ধে এটা ঘোষণা কৰা এটা আইন, মানে যুদ্ধ ঘোষণা কৰা এটা আইন। এই আইনে সমগ্ৰ শ্ৰমিকসকলৰ প্ৰতি মানে তেওঁলোকক কামিহাৰ ভাঙি পেলোৱাৰ এটা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে। আৰ্থিক জৰিমনা, কাৰাদণ্ড, কোনো এখন শ্ৰমিকে কিন্তু নিজে ইচ্ছাকৃতভাৱে এক্সিডেণ্ট বা দুৰ্ঘটনা নকৰে, সংঘটিত নকৰে। এক্সিডেণ্ট আজি কিহৰ কাৰণে হৈ আছে? ভাৰতবৰ্ষৰ 5200টা দুৰ্ঘটনা প্ৰৱণ এলেকাৰ ভিতৰত অসম কিন্তু এটা ৰাজ্য, যি ৰাজ্যৰ 95খন এনেকুৱা ঠাই আছে দুৰ্ঘটনা প্ৰৱণ এলেকাৰ ভিতৰত পৰে। 30টাকৈ ব্লেক স্পট ঘোষণা কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ ৰাজ্যিক ঘাইপথসমূহ কিন্তু চূড়ান্তৰূপে দুৰ্ঘটনা প্ৰৱণ এটা এলেকা ৰূপে ইতিমধ্যে পৰিগণিত হৈছে। এদিনৰ পিছত এদিন দৈনিক ডাঙৰ ডাঙৰ এক্সিডেণ্ট সংঘটিত ঘটিবলৈ ওলাইছে। যিদিনাখন আমাৰ বহুবলকী আমাৰ মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী এনেকৈ ঘোষণা কৰে যে আমি 4 লেন বনাইছোঁ, আমি ৰাস্তা বনাইছোঁ, আমি অমুক বনাইছোঁ, তমুক বনাইছোঁ, সেই ঠিক তাৰ মানে একে সমানুপাতিকভাৱে তেওঁলোকে এই ৰাস্তাবিলাকক যাতে দুৰ্ঘটনা সংঘটিত নহয়, কি সুৰক্ষা তেওঁলোকে গ্ৰহণ কৰিছে। পৰিবহণ বিভাগে যেনেকৈ ফাইন লৈ কাৰ্যত এটা লুটাৰ এই শ্ৰমিকসকলক, এই খাটি খোৱা মেহনতি শ্ৰমিকসকলক যি লুটাৰ এটা প্ৰৱণতা তেওঁলোকে কঢ়িয়াই আনিছে, এই কাৰ্যত মানে এইবিলাক নকৰি শ্ৰমিকসকলৰ বাবে যাতে নীতি তেওঁলোকে গ্ৰহণ কৰে, পথ সুৰক্ষা যাতে তেওঁলোকে মানে সুৰক্ষিতভাৱে তেওঁলোকে কাৰ্যকৰী কৰে, এয়াই আমাৰ দাবী। আৰু এই আইন যদি অনাগত দিনে অতি শীঘ্ৰে তেওঁলোকে উভতাই নলয়, অনাগত দিনত ভাৰতবৰ্ষ কিন্তু কাৰ্যত স্তব্ধ হৈ যাব। কাৰণ চকা বন্ধ হ'লে কিন্তু সমগ্ৰ দেশ বন্ধ হৈ যাব। এয়া আমি সকীয়াই দিব বিচাৰিছোঁ চৰকাৰক। বিজেপি চৰকাৰে শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰা নচলিব। বিজেপি চৰকাৰৰ কাৰ্যত শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰা নচলিব।